নুৰুল হক ডাঙৰীয়া আজি সভাত উপস্থিত থকা সন্মানীয় গুৱাহাটী হাইকোৰ্টৰ লিগেল এডভাইজাৰ ঋতুমণি ডাঙৰীয়া আজি এই সভাত উপস্থিত থকা নেশ্যনেল হুংগাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কোৰ কমিটিৰ মেম্বাৰ ৰোহিত ডাঙৰীয়া আজি এই সভাত উপস্থিত আছে নেশ্যনেল হুংগাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক দিলীপ ডাঙৰীয়া আজি এই সভাত উপস্থিত আছে মোৰ সতীৰ্থ মৰিগাঁও জিলাৰ ৰাজ্যিক কমিটিৰ মহিলা সম্পাদিকা পুষ্পা দেৱী বেগম বাইদেউ মোৰ সতীৰ্থ মৰিগাঁও জিলাৰ ৰাজ্যিক কমিটিৰ সাংগঠনিক সম্পাদক তাজুদ্দিন আহমেদ ডাঙৰীয়া আজি জিলা কমিটিৰ প্ৰেক্ষাগৃহত ৰাজ্যিক কমিটিৰ প্ৰচাৰ সম্পাদক সাংগঠনিক সম্পাদক সহকাৰী সম্পাদক আৰু ৰাজ্যিক কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল আজি এই সভাত উপস্থিত আছে বৰপেটা ডিষ্ট্ৰিক্টৰ ভাৰপ্ৰাপ্ত সভাপতি পৰিমল চন্দ্ৰ দাস ডাঙৰীয়া বৰপেটা জিলাৰ সাধাৰণ সম্পাদক কৌশিক দাস ডাঙৰীয়া আৰু এই জিলা কমিটিৰ প্ৰেক্ষাগৃহত মোৰ সন্মানীয় নলবাৰী জিলাৰ গৃহৰক্ষী সদস্যসকল পোনপ্ৰথমে সকলোলৈ মই নমস্কাৰ স্মৰণ জনাই অসম ৰাজ্যিক কমিটিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি উপস্থিত হৈছে মই চাই আছোঁ, কিন্তু মই ভাবিছোঁ যে আজি এই জিলা কমিটিৰ প্ৰেক্ষাগৃহত কিন্তু কিছু পৰিস্থিতিৰ কাৰণে হয়তো আমাৰ কমিটিয়ে কিবা এটা ভাল সিদ্ধান্ত হাতত লৈ তেতিয়াই আমাৰ আগৰ যি ধৰণ আমাৰ লগত যুঁজিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে, কিন্তু আমাৰ কাৰো লগত যুঁজাৰ অধিকাৰ নাই। আমি কাৰো লগত যুঁজিম, আমাৰ নিজৰ প্ৰাপ্য আমাৰ সমান কামৰ সমান অধিকাৰৰ কাৰণে আমি যুঁজিম। আমি চৰকাৰৰ লগতো যুঁজিব নালাগে। আমাৰ যি গণতান্ত্ৰিক পদ্ধতিৰে আমি আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য আদায় কেনেকৈ কৰা যায়, আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ ডিচিপ্লিন যিহেতু আমি এটা ডিচিপ্লিনৰ সংগঠন হয়, আমি ডিচিপ্লিনৰ মাধ্যমত আমি আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আমি মাত মাতি যাম। কিন্তু আজি এই নেশ্যনেল কমিটি কিয় জন্ম হৈছে তাৰ লক্ষ্য আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আজি চাওক, অসমত দুটা সংগঠন আছে, যি দুটা সংগঠন বৰ্তমান মই নাম নকওঁ, প্ৰচাৰ নকৰোঁ। এই সংগঠন যেতিয়া আজি 20 বছৰ ধৰি তেওঁলোকে সভাপতি সম্পাদকৰ দায়িত্বত কাম কৰি আছে। নলবাৰী ডিষ্ট্ৰিক্টতে হওক, বৰপেটাতে হওক, কৰিমগঞ্জতে হওক, মৰিগাঁৱতে হওক, অসমৰ 33খন জিলাতে তেওঁলোকে যুটীয়া সম্পাদক হিচাপে সভাপতি সম্পাদক হিচাপে দায়িত্ব লৈ অসমৰ গৃহৰক্ষী জনসকল প্ৰবঞ্চনা কৰি ইমান দিন ৰাজত্ব কৰি আছিলে। আজি আমাৰ মূল লক্ষ্য হৈছে কিয় আমি নেশ্যনেল হুংগাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন অসম ৰাজ্যিক কমিটি মাত্ৰ 3 মাহ হৈছে জন্ম হোৱা। আমাৰ মূল লক্ষ্য হৈছে যে আমাৰ চাকৰি কেনেকৈ নিয়মন কৰিব পৰা যায় তাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আমাৰ উদ্দেশ্য এইটো নহয় যে আমাৰ সতীৰ্থসকলক অব্যাহতি দি আমাৰ প্ৰাপ্য অধিকাৰ কৰিম, নহয়। আমি সকলোৱে আমাৰ অধিকাৰ পাব লাগিব। আমি কেনেকৈ বহি থকা গৃহস্থী জনসকলৰ কৰ্তব্য পাব পাৰে তাৰ কাৰণে আমি মাত মাতিব লাগিব। আজি বিগত দিনবোৰত যেতিয়া নেকি আমাৰ সমস্যা সন্দৰ্ভত তেওঁলোকে মাত মাতিব লাগিছিলে, সেইখিনি সময়ত তেওঁলোকে বহি থাকে। আজি নেশ্যনেল হুংগাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন জন্ম লগ্নৰ পৰা তেওঁলোকে আমি যেতিয়া য'ত মিটিং আমি অনুষ্ঠিত কৰোঁ, পৰৱৰ্তী তেওঁলোকে একেটা স্থানতে সেই সংগঠন যেতিয়া মিটিং আৰম্ভ কৰে, তেওঁলোকে কাম কৰিব লাগিছিলে যে আমাৰ সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় তাৰ লক্ষ্যৰে কাম কৰিব লাগিছিল। কিন্তু আমাৰ সতীৰ্থসকলৰ লগত তেওঁলোকে নেক্সট মিটিং অনুষ্ঠিত কৰে, বিভাজন ৰাজনীতি। আমাৰ উদ্দেশ্য এইটো নহয়। আমি ভাবিছোঁ সকলোৱে হওক আমাৰ যি প্ৰাপ্য অধিকাৰ কেনেকৈ
মুখ্য অতিৰিক্ত মুখ্য সচিব গৃহ বিভাগৰ তেখেতে কৈছে আপোনালোকৰ যিখিনি প্ৰাপ্য সোনকালে সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিব আমি যি প্ৰাপ্য এই প্ৰাপ্য আমি স্মাৰকপত্ৰ ইতিমধ্যে ডিস্ট্ৰিক্ট সচিবালয়ত আমি পেলাইছোঁ আমাৰ কেৱল ধৰ্ণা কাৰ্যসূচী সমাধান নহয় হ'ব যেতিয়া নেকি 26,662 10,000 দিয়াসকল কিছু লাভ